হঠাতে অহা ধুমুহা বৰষুণত বিস্তৰ ক্ষতি। তিতাবৰত প্ৰকৃতিৰ সংহাৰী ৰূপ। তিতাবৰ সীমান্তৱৰ্তী অঞ্চল বেকাজানৰ ২ নম্বৰ গাইনাবাৰী অঞ্চলত প্ৰবল ধুমুহা বৰষুণ। বুধবাৰে বিয়লিৰ ভাগত অহা ধুমুহাত কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি। ধুমুহাৰ কালৰূপত হাহাকাৰ কেইবাখনো গাঁৱৰ ৰাইজ। গছ ভাগি পৰি লক্ষীজ্যোতি হাজৰিকা নামৰ এগৰাকী যুৱতী আঘাতপ্ৰাপ্ত। মূৰত আঘাত পোৱা যুৱতীগৰাকীক সংকটজনক অৱস্থাত তিতাবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। আন কেইবাগৰাকীও লোক আহত হৈছে। আহত লোকসকলক বৰহোলা চিকিৎসালয়লৈ নিয়া হৈছে। ধুমুহাৰ ফলত ঘৰ দুৱাৰৰো বিস্তৰ ক্ষতি হৈছে। মানে আজি যিটো ধুমুহা আহিল, ধুমুহা বুলি অকল ক'ব নাই, ইয়াত যিটো মানে শিল মানে বৰষুণ বৃহত্তৰ মানে মানুহৰ মানে ভাবিব নোৱাৰা হৈ গৈছিল। মানে এনেকুৱা ধৰণে আহিলে খন্তেক মানে 2 মিনিটৰ ভিতৰত বহুত মানুহৰ ঘৰ বাৰী ভাঙিলে। আৰু যথেষ্ট মানুহ এজনী বোৱাৰী এজনীও তেনেকৈ দুখ পাইছে গছ পৰি পেলাই। তেওঁ এতিয়া মেডিকেললৈ লৈ গৈছে। কিন্তু আৰু এটা কথা, এতিয়া ইয়াত যিটো ঘৰ ভাঙিছে বৃহত্তৰ গছ এজোপা পৰি পেলাই, তাৰমানে এই মানুহ ঘৰৰ মানে একেবাৰে অৱস্থা বেয়া। তেওঁ এতিয়া থাকিব ক'ত, খাব ক'ত, তেওঁ মানে কোনো সুবিধাই নাইকিয়া। মানে এটাই কথা অনুৰোধ যে মানে চৰকাৰে তৎকালীনভাৱে কিবা এটা সাহাৰ্য যদি এই মানুহঘৰক দিয়ে থাকিবলৈ, তেতিয়াহ'লে মানে বহুত উপকৃত হ'ব। কাৰণ তেওঁলোকে বনাবলৈ সক্ষম নাই, কাৰণ দিন হাজিৰা কৰি খোৱা মানুহ। আৰু এইদৰে মানে কেইবাঘৰ মানুহ তেনেকুৱা আছে যিটো মানে পৰিস্থিতিত আছে, গছ পৰি পেলাই নি ঘৰ ভাঙিছে। সেইটো কাৰণে চৰকাৰৰ ওচৰত এটা অনুৰোধ যে তৎকালীনভাৱে এককালীন সাহাৰ্য এটা যাতে অনুদান কৰে। বেকাজান গাইনবাৰী ইয়াৰ বহুত মানুহৰ অনিষ্ট হৈছে। বহুতৰ মানে ঘৰ ভাঙিছে, ধৰক কাৰোবাৰ টিং উৰুৱাইছে, কাৰোবাৰ গছ ভাঙিছে। তেনেকৈতো যথেষ্ট মানে প্ৰতি ঘৰ মানুহৰে হৈছে নষ্ট। কিন্তু মানে তেনেকৈ 3-4 ঘৰমান বেছি বৃহত্তৰ হৈছে, মানে কি থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে। এনেকুৱা ধৰণৰ মানে পৰিস্থিতিত আছে। কিন্তু এতিয়াও কোনো চৰকাৰী বিষয়া কোনো এতিয়ালৈকে দেখা নাই, ইমান টাইম হৈ গ'ল যেতিয়া। কিন্তু তেওঁলোক ক'ৰবাত আহিব লাগিছিলে, খা খবৰ কৰিব লাগিছিলে যে মানুহবোৰৰ কি পৰিস্থিতি হৈছে। কিন্তু সেইটো কাৰণে মানে এটাই অনুৰোধ, যাতে বিষয়ববীয়াসকলে আহক, আহি চাওক আৰু কিবা এটা সাহাৰ্য প্ৰদান কৰক। দৰ্জা পৰিলে আকৌ বেৰ চাই হেঁচা মাৰি ধৰিলে, প্ৰথমতেহে বাচিল। তথাপিও মই এক চাইডে বেছিকৈ দুখ পাইছোঁ, ছাল বাকলি ছিগি গোটেই। এই তাৰমানে মোৰ বাওঁ চাইডটো এইটো গোটেইটোতে দুখ পাইছোঁ, পিঠিয়ে চিঠিয়ে গোটেই আঁঠুলৈকে বুলি। এতিয়া উশাহ লওঁতে বৰষুণৰ এইডোখৰত ঠেকেচা খালোঁ নি, উশাহ লওঁতে অকণমান বিষাইছে। আপুনি ধুমুহা আহোঁতে কি কৰি আছিলে? মই বাহিৰত আছিলোঁ, ধুমুহা দেখি ভিতৰত সোমাই আহিছিলোঁ আকৌ। সোমাই আহোঁতে তাৰমানে সোমাবলৈ নাপালোঁ, দৰ্জাই চৰ্জাই বেৰ চেৰ আহি চব গাত পৰি গ'লি ধমকৈ। প্ৰথমতেই মই ওলাই গৈছোঁ আৰু ওলাই পিনি দুখ পাই পেলাই মই কৈছোঁ যে ল'ৰাটো ধৰ। পানী তুলি আছিলোঁ ছোৱালীজনী, তাৰপাছত সেই ঘৰ সাৰি আছিলে। ঘৰ সাৰি থাকোঁতে মানে আহিলে বতাহজাক, বৰষুণো আহিলে। অহাৰ পাছত হুৰমুৰাই বতাহ, সৰু ছোৱালীজনী চিঞৰি আহিছে। চিঞৰি আহোঁতে মানে হেৰি হ'ল, এই ডাঙৰজনীও আহিলে, দুইজনীকে ধৰি আমাৰ ৰুমলৈ গুচি আহিলোঁ। অহাৰ পাছত একদম হুৰমুৰাই ডাঙৰ হেৰি আম গছ এজোপা আছিলে, আম গছজোপা পৰি আমাৰ ৰুমৰ হেৰিয়েদি আমি পালেঙৰ তলত সোমালোঁ। গছজোপা পৰি যাওঁতে ডাঙৰ ছোৱালীজনী অকণমান হাতত দুখ পাইছে। হেৰি গাঁও ঘৰৰ মানুহ আহিলে, আহি পেলাই বেৰ টানি গুচাই তাৰপাছত আমাক টানি উলিয়াইছে। ধুমুহা আহোঁতে মই ছোৱালীজনী স্কুলৰ পৰা আহিছিলে, মই তাইকে চাই আছিলোঁ। ইমান মানে নিমিষতে ধুমুহা আহিলে মই ভাবিবই নোৱাৰিলোঁ যে এনেকৈ যে ধুমুহা আহি যে আমাক ইমান ক্ষতিগ্ৰস্ত কৰিব। তাৰপৰা মই ছোৱালীজনীলৈ ভিতৰলৈ গৈছোঁ, মানে আমাৰ গোটেই ঘৰ লগালগ ভাঙি মানে মোক 2খন বেৰে মানে হেঁচা মাৰি ধৰিছে। তাৰ মানুহজনে যেনে তেনে মোক মানে বেৰৰ তলৰ পৰা উলিয়াই দিছে। তাৰপৰা ছোৱালীজনীয়ে অলপ দুখ পাইছে। তাৰপৰা আমাৰ গোটেই মানে 2 কোঠালি ঘৰ আৰু শেষে আৰু মানে 1 কোঠালি প্ৰথমতে বাচিছে আৰু 2 মিনিটতে মানে নিমিষতে আমাৰ গোটেই মানে টচ নচ কৰি দিলে আৰু আজি। ভাগ্য যে মোৰ ছোৱালীজনী বাচিলে, স্কুলৰ পৰা আহি পাইছেহি। ইয়াত আমাৰ প্ৰায় মানুহে ভাঙিছে বুলিয়ে গম পাইছোঁ। কিন্তু মই এতিয়া মোৰ গোটেই বেৰখনে মানে মোক এনেকুৱাকৈ দুখ পালে, মোৰ মাথাত দুখ পাইছোঁ, পিঠিত, আঁঠুত, মানে ওলাব পৰা নাই। গোটেই মানুহ আহিছে, কৈছে আৰু বোলে প্ৰায় মানুহে এনেকুৱা ক্ষতিগ্ৰস্ত হৈছে। আৰু এগৰাকীটো বোলে ৰাস্তাতে পৰিয়ে থাকিলে হেনো, গছডাল আহি বোলে মূৰত পৰিলেহি হেনো। বৰহোলা বেকাজানত পৰে। মানে আমাৰ আপোনাৰ ঠিক মানে 2:15 মানত মানে এনেকুৱা মানে বতাহ ধুমুহা বৰষুণ আহি গ'ল, শিল আহি পৰিলে। আমি জাষ্ট মানে আমাৰ স্কুল ছুটি হৈছিলে, স্কুল ছুটি হোৱাৰ পিছত আৰু ল'ৰা ছোৱালী চবেই মানে গাৰ্জেণ্টে নি আছিলে। তেনেকুৱা ঠাইত মানে মোৰ ভতিজাৰ ছোৱালীজনীয়ে তাইৰ ছোৱালীজনীক মানে স্কুলৰ পৰা নিবলৈ আহিছিলে। আৰু ছোৱালীজনী মানে ইতিমধ্যে আমাৰ গাঁৱৰ মানে ঘৰৰ ওচৰৰ এজনৰ লগত বাইকত যেতিয়া ছোৱালীজনী পঠিয়াই দিলে, তাই চাইকেল লৈ যাওঁতে মানে আপোনাৰ ধুমুহাজাক মানে এনেকুৱা 2 মিনিট মানে 1 মিনিটৰ ভিতৰত মানে যিটো ধুমুহা পচন্দ মানে ধুমুহা আহিছে, লগত পাথৰ পৰিছে। মানে আপোনাৰ
সোমাবলৈ মানে পদূলি মুখৰ পৰা মানুহৰ ঘৰত সোমাবলৈ মানে যাবলৈ সুবিধা নাপালে। কিমান ক্ষয়ক্ষতি হৈছে? মানে বৃহত্তৰ মানে আমাৰ বেকাজান এৰিয়াটো মানে আপোনাৰ আমাৰ গাঁৱৰ যিটো মানে পৰিৱেশ নহয়, কিমানমানখন ঘৰ ঘৰ মানে আমি চাবলৈ মানে টাইমে নাপালোঁ। মানে এনেকুৱা হৈছে মানে গোটেই গাঁওখন মানে আমাৰ পদূলি মুখত মানে আপোনাৰ কাৰেণ্টত মানে গোটেই গছ চছ পৰি ঘৰ দুৱাৰ ভাগিছে, পাইছে নি মানুহৰ? মানুহ অলপ দুখ পাইছে। মানে এতিয়া আমাৰ ভতিজাজনিত মানে বহুত এনজিঅ' হৈছে, মানে আপোনাৰ মাথাত পাইছে, গছে হেঁচা মাৰি ধৰিছে, তাইক মানে পলাবলৈ সুবিধা নাপালে, মানে এনেকুৱা ধৰণে আহি গৈছে। এতিয়া আমি তিতাবৰ হস্পিটেলত ইয়াৰ চিকিৎসাধীন চলি আছে। কিমান বছৰ কিমান বছৰ? তাই 28 বছৰ হৈছে। কি নাম? লক্ষীজ্যোতি হাজৰিকা। গাঁওখন ধুই পেলালে মানে? আমাৰ গাঁওখন মানে অৱস্থা নাইকিয়া হৈ গৈছে, এনেকুৱা হৈছে। মানে অন্য মানুহবিলাকেও দুখ পাইছে যদি মানে আমি চাবলৈ টাইম নাপালোঁ। মানে আমাৰবিলাকেও ঘৰ দুৱাৰ অৱস্থা বেয়া হৈ গৈছে। ময়ো মানে নিজৰ ল'ৰাটোক নিবৰ কাৰণে আমি পাৰ হৈছোঁ যদি মানে তামোল গছে মানে মুখৰ আগত আমাৰ তামোল গছ ভাগি পৰিছে, তেনেকুৱা হৈছে পৰিস্থিতি। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।